আলফা স্বাধীনৰ প্ৰচণ্ড হকিয়নি অসম আৰক্ষী আৰু চৰকাৰক অসমত পুনৰ বিভীষিকাময় পৰিৱেশৰ সূচনা হোৱাৰ ভাবুকি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আলফা স্বাধীনৰ সহপ্ৰচাৰ সম্পাদক ঈশান অসম স্বাক্ষৰিত এক বিবৃতিযোগে কয় যে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ তথাকথিত স্বাধীনতা দিৱসৰ বিৰুদ্ধাচৰণে যোৱা ইংৰাজীৰ 15 আগষ্ট 2024 তাৰিখে সংযুক্ত মুক্তি বাহিনী অসম সংগঠনৰ সেনানীসকলৰ দ্বাৰা ৰূপায়ণ কৰা সামৰিক প্ৰতিবাদৰ সৈতে জড়িত কৰি যোৱা ইংৰাজীৰ 18 আগষ্ট 2024 তাৰিখৰ পৰা 22 ছেপ্টেম্বৰ 2024 তাৰিখলৈ অসম আৰক্ষী প্ৰশাসনে অসমৰ বিভিন্ন প্ৰান্তৰ বহুকেইগৰাকী নিৰীহ যুৱক যুৱতীৰ উপৰিও সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ সদস্যৰ পৰিয়ালৰ বহু সদস্য পক্ষাঘাত ৰোগত আক্ৰান্ত ব্যক্তিক আটক কৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা কাৰ্যক আমি সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনে ধিক্কাৰ দিয়াৰ লগতে সহজভাৱে লোৱা নাই। সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ নীতি আদৰ্শৰ প্ৰতি কাৰোবাৰ নৈতিক সমৰ্থন থাকিব পাৰে তেনে সমৰ্থনক অপৰাধীৰ মানসেৰে বিচাৰ কৰি নিৰপৰাধীৰ ওপৰত নিৰ্যাতন চলাই NIA অসম আৰক্ষী আৰু অসম চৰকাৰে ব্যক্তিৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে মানৱ অধিকাৰ উলংঘন কৰিছে। NIA অসম আৰক্ষী আৰু অসম চৰকাৰে এনে কাপুৰুষালী কাৰ্য অনতিপলমে বন্ধ নকৰিলে অসমত যে আকৌ এক বিভীষিকাময় পৰিৱেশৰ সূচনা হ'ব সেয়া ধৰক। সেয়েহে অসম আৰক্ষী আৰু অসম চৰকাৰক এনে নিকৃষ্ট কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।